Dear students, welcome to my channel. এতিয়া আজিৰ ভিডিঅ'টোত আমি এটা নতুন কনসেপ্টৰ বিষয়ে ষ্টাডি কৰিম আৰু সেই কনসেপ্টটো হ'ল ইলেক্ট্ৰিক ফিল্ড। এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে বুজিবৰ কাৰণে আমি এটা ৰিয়েল লাইফ বা প্ৰেক্টিকেল এক্সাম্পল এটা কনসিডাৰ কৰিম। সাপোজ ইয়াতে এটা মই চাৰ্জ কনসিডাৰ কৰিলোঁ কেপিটেল কিউ আৰু ইয়াৰ পৰা কিছু দূৰত বা r ডিস্টেন্স দূৰত এটা পইণ্ট কনসিডাৰ কৰিলোঁ p। এতিয়া এই p পইণ্টত যদি মই এনাদাৰ চাৰ্জ প্লেস কৰোঁ তেনেহলে কি হ'ব, এই চাৰ্জটোৰ ওপৰত এটা ফোৰ্স ফিল হ'ব, কাৰণ এই চাৰ্জটোৰ ওপৰত এই চাৰ্জটো এটা ফোৰ্স লগাব আৰু যদি এটো পজিটিভ হয় আৰু এটো যদি পজিটিভ হয় তেনেহলে ইয়াৰ ওপৰত এনেকুৱা ৰিপালসিভ ফোৰ্স এটা লাগিব। এতিয়া এই চাৰ্জটো যদি মই ইয়াৰ পৰা আঁতৰাই দিওঁ, ইয়াৰ পৰা সাইড কৰি দিলোঁ, দিয়াৰ পিছত এতিয়া এই জায়গাখিনিত কি থাকিব, মানে এই পি পইণ্টত এতিয়া কি থাকিব, ইয়াতে একোই নাথাকিব নেকি? যদি ইয়াত একোই নাথাকে তেনেহলে আকৌ যদি ইয়াতে মই চাৰ্জটো আকৌ যদি আনি পেলাই ইয়াতে প্লেস কৰোঁ তেনেহলে ইয়াতে আকৌ ইলেক্ট্ৰিক ফোৰ্স ফিল হ'ব। তো ইয়াতে একোই নাথাকিলে তো চাৰ্জটোৰ ওপৰত আকৌ ফোৰ্স কেনেকৈ ফিল হ'ব, মানে ইয়াতে কিবা এটা ইনফ্লুয়েন্স এটা আছে, যদিও আমি সেইটো বস্তু দেখা নাপাওঁ কিন্তু তাৰ ইনফ্লুয়েন্সটো আমি ফিল কৰিব পাৰিম। তাৰ মানে এই চাৰ্জটো ইয়াতে থকা কাৰণে এইটো পইণ্টত ইলেক্ট্ৰিক ইনফ্লুয়েন্স এটা থাকিব, যাৰ কাৰণে ইয়াতে চাৰ্জ প্লেস কৰিলে তাৰ ওপৰত ফোৰ্স ফিল হ'ব। গতিকে অকল এই পইণ্টটো বুলিয়ে নহয়, এই চাৰ্জটোৰ পৰা ওচৰত বা ইয়াৰ পৰা যদি আমি যিকোনো ডিস্টেন্স দূৰত আমি বেলেগ বেলেগ পইণ্ট কনসিডাৰ কৰোঁ তেনেহলে সব পইণ্টতে এটা ইলেক্ট্ৰিক ইনফ্লুয়েন্স ফিল হ'ব, মানে ইলেক্ট্ৰিক ফোৰ্স এটা ফিল হ'ব। গতিকে এই চাৰ্জটোৰ এতিয়া যিমানখিনি স্পেচলৈকে সেই ইলেক্ট্ৰিক ইনফ্লুয়েন্সটো ডিস্ট্ৰিবিউট হৈ আছে, সেই ডিস্ট্ৰিবিউটেড স্পেচখিনিক আমি এটা টাৰ্ম ইউজ কৰিব পাৰোঁ সেই স্পেচখিনিক বুজাবৰ কাৰণে, আৰু সেই টাৰ্মটো হ'ল ফিল্ড। আৰু এইটো যেহেতু চাৰ্জৰ লগত ৰিলেটেড ফিল্ড গতিকে সেই ফিল্ডখনক কয় ইলেক্ট্ৰিক ফিল্ড। তো ইলেক্ট্ৰিক ফিল্ডৰ ইয়াৰ পৰা আমি ডেফিনেশ্যন ক'ব পাৰোঁ, ইলেক্ট্ৰিক ফিল্ড হ'ল এটা চাৰ্জৰ কাৰণে তাৰ ওচৰৰ যিমানখিনি স্পেচলৈকে ইলেক্ট্ৰিক ইনফ্লুয়েন্সটো ডিস্ট্ৰিবিউট হৈ থাকে সেই স্পেচখিনিকে কয় ইলেক্ট্ৰিক ফিল্ড। তো ইয়াৰ যদি আমি এটা ডেফিনেশ্যন লিখো, এতিয়া ইলেক্ট্ৰিক ফিল্ড মানে হ'ব ইলেক্ট্রিক field due to a charge is the space up to which it can attract or repel any other charges. तो electric field माने और space. Electric field means electric field due to a charge is the space up to which जिमानखिनि लोके সেই স্পেচখন ডিস্ট্রিবিউট হৈছে up to which it can attract or repel any other charges। তাৰ মানে এটা চাৰ্জৰ কাৰণে যিমানখিনি স্পেচলৈকে সি অন্য চাৰ্জক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে সেই স্পেচখিনিকে কয় ইলেক্ট্ৰিক ফিল্ড। এতিয়া এই ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটি বা ইলেক্ট্রিক ফিল্ডখনৰ স্ট্ৰেংথটো যদি আমি জানিব লাগে যিকোনো পইণ্টত, তো তাৰ কাৰণে স্পেচিফিক ডেফিনেশ্যন আছে। এতিয়া আমি চাম সেই ডেফিনেশ্যনটোৰ বিষয়ে। তো নেক্সট টপিকটো হ'ব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি। ইলেক্ট্রিক field intensity or electric field strength or simply ইয়াক ইলেক্ট্ৰিক ফিল্ড বুলিও কয়। তো এতিয়াৰ পৰা আমি ইমান দীঘল টাৰ্ম ইউজ নকৰি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বা ইলেক্ট্ৰিক ফিল্ড স্ট্ৰেংথ ইউজ নকৰি আমি সিম্পলি ইলেক্ট্ৰিক ফিল্ড বুলি কম। তো তোমালোকে তাৰ পৰা বুজি ল'ব লাগিব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ কথা কোৱা হৈছে, আৰু ইলেক্ট্ৰিক ফিল্ড বা ইন্টেন্সিটিক আমি ইৰ দ্বাৰা ডিনোট কৰিম। তো এতিয়া আমি তাৰ বিষয়ে চাম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অৰ ইলেক্ট্ৰিক ফিল্ড স্ট্ৰেংথ অৰ ইলেক্ট্ৰিক ফিল্ড, ইয়াৰ বিষয়ে আমি ষ্টাডি কৰিম। এতিয়া আমি এটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট এনি পইণ্ট ডিফাইন কৰিম। তো ডেফিনেশ্যনটো চাবা এতিয়া। তাৰ কাৰণে আকৌ আমি এটা চাৰ্জ এটা কনচিডাৰ কৰিলোঁ, চ'ৰ্চ চাৰ্জ। এইটো চ'ৰ্চ চাৰ্জ বুলি ক'ব পাৰোঁ আমি। এতিয়া এই চ'ৰ্চ চাৰ্জটোৰ পৰা
r ডিষ্টেঞ্চ দূৰত যেটো পইণ্ট কনসিডাৰ কৰিছিলো এটো r ডিষ্টেঞ্চ দূৰত এটো এটা পইণ্ট আছে এটা এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটি বা ষ্ট্ৰেংথ বা সিম্পলি ইলেক্ট্ৰিক ফিল্ডৰ মানটো কিমান হ'ব এই মানটো আমি ক'ব লাগে তো তাৰ কাৰণে ডেফিনিশ্যনৰ একৰ্ডিং ইয়াতে আমি এটা চাৰ্জ প্লেস কৰিব লাগে এতিয়া এই চাৰ্জটো আকৌ যদি আমি ইয়াতে প্লেস কৰো তেতিয়া এই চাৰ্জটোৰ ওপৰত ফোৰ্স লগাব যাৰ ফলত এই চাৰ্জটোৰ পজিশনটো ডিস্টার্ব হ'ব মানে এটো যদি পজিটিভ চাৰ্জ আমি প্লেস কৰো তেনেহলে ইয়াক ৰিপেল কৰি ফেলে এই পজিশনৰ পৰা ডিস্টার্ব কৰি দিব তাক বা এটো যদি নেগেটিভ হয় তেনেহলে ইয়াক এই নেগেটিভ চাৰ্জে ইয়াক এট্ৰাক্ট কৰি ফেলে ইয়াক ওচৰত লৈ আহিব মুঠিৰ ওপৰত যেটো আমি সোর্স চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিফাইন কৰিব গৈ আছো সেই সোর্স চাৰ্জটোৰ পজিশনটো ডিস্টার্ব হ'ব নালাগিব মানে ইয়াতে আমি যেটো চাৰ্জ কনসিডাৰ কৰিম মানে এক্সপেৰিমেন্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটিটো ডিফাইন কৰিবৰ কাৰণে আমি এটা চাৰ্জ কনসিডাৰ কৰিব লাগিব এতিয়া সেই চাৰ্জটো ইয়াতে এটো পইণ্টত আমি এনেকুৱা কনসিডাৰ কৰিম যাতে এই চাৰ্জটোৰ পজিশনটো চেঞ্জ নহয় বা ইয়াৰ ওপৰত ইনফ্লুৱেন্সটো একদম নেগলিজিবলি স্মল হয় গতিকে হেনেকুৱা আমি ইয়াতে চাৰ্জ কি আমি এনেকুৱা চাৰ্জ আমি ইয়াতে কনসিডাৰ কৰিব লাগিব তো তোমালোকে ঠিকে ভাবিছা ইয়াতে আমি যেটো চাৰ্জ কনসিডাৰ কৰিম সাপোজ এটো কিউ চাৰ্জ কনসিডাৰ কৰিলো এই কিউ চাৰ্জটোৰ ভ্যালুটো একদম এপ্ৰক্সিমেটলি 0 হ'ব লাগিব তো ইয়াৰ ভ্যালুটো এপ্ৰক্সিমেটলি যদি 0 হয় তেতিয়া এই চাৰ্জটোৰ ইনফ্লুৱেন্স ইয়াৰ ওপৰত নাথাকিলে ইয়াৰ পজিশনটো তাৰ মানে ইয়াতে চেঞ্জ নহয় ফিক্স থাকিব গতিকে হেতু তোমালোকে মন কৰিলে হ'ল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি যিকোনো এটা পইণ্ট চাৰ্জৰ কাৰণে ডিফাইন কৰিবলৈ যাওতে তোমালোকে এটো মনত ৰাখিলে হ'ল যেটো সোর্স চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিফাইন কৰিব গৈ আছো সেই চাৰ্জটোৰ পজিশনটো চেঞ্জ হ'ব নালাগিব তো তাৰ কাৰণে আমি কি কৰিম এটো চাৰ্জৰ উপৰিও যেটো এনাদাৰ চাৰ্জ কনসিডাৰ কৰিম সেই এনাদাৰ চাৰ্জটোৰ ভ্যালুটো এপ্ৰক্সিমেটলি 0 হ'ব লাগিব এতিয়া আমি মেইন ডেফিনিশনটো তো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডেফিনিশন হল ইয়াক আমি ইৰ দ্বাৰা বুজাম আৰু হেতু হল E is equal to F by Q naught এটো হল ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটিৰ ডেফিনিশন তাৰ মানে আমি কি কৰিম যেটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হতে সেই পইণ্টত আমি এটা চাৰ্জ কনসিডাৰ কৰিম আৰু সেই চাৰ্জটো হল Q naught এটা Q naught তো কি হয় এটো এক্সপেৰিমেন্টৰ কাৰণে আমি ইউজ কৰিছো গতিকে এটো কয় এক্সপেৰিমেন্টেড চাৰ্জ বা এটো কয় টেষ্ট চাৰ্জ আৰু এই যেটো কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিফাইন কৰিব গৈ আছো এটো হল সোর্স চাৰ্জ আৰু এই টেষ্ট চাৰ্জৰ স্পেশালিটি কি তোমালোকে অলৰেডি গম পাইছা ইয়াক আমি এনেকৈ মেনশন কৰিব পাৰো ইয়াতে যদি কিউৰ ভ্যালুটো চাও তো তাতে এটা কন্ডিশন লগাব লাগিব সেই কিউৰ ভ্যালুটো টেন্ডস টু 0 হয় টেন্ডস টু 0 আৰু ওভাৰঅল এইখিনি বস্তু লিমিট কিউ টেন্ডস টু 0 কে ইয়াতে আমি নতুন নাম এটা দিয়া পাৰো এইখিনিকে কয় কিউ নট বুলি গতিকে ইয়াতে সিধাই মই এটো কিউ নট তো লিখিছিলো গতিকে এটো হল আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ডেফিনিশন এতিয়া ইয়াক যদি আমি ভালকৈ চাও তেতিয়া কি হ'ব আমাক যেটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিফাইন কৰিব দিয়ে তাত আমি এটা টেষ্ট চাৰ্জ প্লেস কৰি লম এতিয়া সেই টেষ্ট চাৰ্জটোৰ ওপৰত কিমান ফোৰ্স হ'ব মানে কিউৱে এই টেষ্ট চাৰ্জটোৰ ওপৰত কিমান ফোৰ্স লগাব সেই ফোৰ্সটো ক্যালকুলেট কৰি সেই ফোৰ্সটোক আকৌ টেষ্ট চাৰ্জটোৰে ডিভাইড কৰি দিম তেনেকৈ আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিফাইন কৰো গতিকে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডেফিনিশন তোমালোকৰ ক্লিয়াৰ হ'ল বা ইয়াক যদি আমি ভেক্টৰ ফৰ্মত চাও it is why to q not হক বা q এটো এটা স্কেলার কোয়ান্টিটি হয় কিন্তু f তো এটা ভেক্টর কোয়ান্টিটি তো ইয়াৰ ওপৰত যদি এৰো লগাও তেনলে আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটা ভেক্টর কোয়ান্টিটি হ'ব ওপৰত তো আছিল এটো ম্যাগনিটিউড ফৰ্ম আৰু যদি ভেক্টৰ ফৰ্মত চাও তেনলে e is equal to কি হ'ব f by q not e is equal to f by q not বা তোমালোকে কিতাপত এনেকৈ দেখা পাব পাৰা or electric field intensity E is equal to ইয়াতে থাকিব এনেকে F by ইয়াতে Q বুলি দিব কিন্তু লিমিট Q tends to 0 এনেকুৱা থাকিব পাৰে এনেকুৱা থাকিলেও তোমালোকে এটো মন কৰিবা লিমিট Q tends to 0 আছে means এটো ইয়াতে যেটো আমি Q কনসিডাৰ কৰিছো সেই Q ৰ ভ্যালুটো তাৰ মানে approximately 0 বা এটোকে আমি Q naught বুলি লিখো গতিকে এটো হল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডেফিনিশন এটা ইয়াৰ যদি এসআই ইউনিট তোমালোকে চোৱা এসআই ইউনিটৰ পৰা একদম অবভিয়াস হৈ যাব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি বস্তু তো ইয়াৰ এসআই ইউনিট তো চোৱা ইয়াতে কি আছে
ই ইজ ইকুৱেল টু কি হয় এফ বাই কিউ নট এফৰ কাৰণে ইউনিট কি হয় এছ আই ইউনিট নিউটন হয় আৰু কিউ নটৰ কাৰণে কি হ'ব কুলম্ব হ'ব তাৰমানে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ এছ আই ইউনিট হ'ল নিউটন পাৰ কুলম্ব এইটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ ইউনিট এতিয়া এই ইউনিটটোৰ পৰা আমি ডিফাইন কৰিব পাৰোঁ তো ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট এনি পইণ্ট হ'ল সেই পইণ্টটোত যদি আমি 1 কুলম চাৰ্জ প্লেচ কৰোঁ সেই 1 কুলম চাৰ্জটোৱে যিটো ফ'ৰ্চ ফিল কৰিব সেই ফ'ৰ্চটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি তো ইয়াতে চোৱা নিউটন পাৰ কুলম মিন্স কি 1 কুলম চাৰ্জে যিটো ফ'ৰ্চ মিন্স যিটো নিউটন ফিল কৰিব সেইটোৱে হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি তো তোমালোকে এনেকৈ ইমেজিন কৰিব পাৰা সাপোজ এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ক্যালকুলেট কৰিব আছে তাতে আমি টেষ্ট চাৰ্জ কিউ নট প্লেচ কৰিলোঁ কিউ নট প্লেচ কৰি ইহঁতৰ মাজৰ ফ'ৰ্চটো ক্যালকুলেট কৰোঁ আকৌ সেই ফ'ৰ্চটোক আকৌ কিউ নটেৰে ডিভাইড কৰি দিলে আল্টিমেটলি আমি কি পাম 1 কুলম চাৰ্জৰ ওপৰত এপ্লাই হোৱা ফ'ৰ্চটোৱে পাম ইটো বেলেগ একো নহয় ইটো হ'ল ফ'ৰ্চ কোনে ফিল কৰা ফ'ৰ্চ ইয়াতে খালি স্পেচিফিক কণ্ডিশ্যন আছে ইটো হ'ব ফ'ৰ্চে হয় কথা হ'ল কোনে 1 কুলম চাৰ্জে যিটো ফ'ৰ্চ ফিল কৰিব সেই ফ'ৰ্চটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি তাৰমানে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ফ'ৰ্চে হয় খালি ইয়াতে একদম স্পেচিফিক কৰি দিয়া হৈছে পাৰ কুলম চাৰ্জে যিটো ফ'ৰ্চ ফিল কৰিব সেইটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এতিয়া ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ যদি ডেফিনেশ্যনটো লিখোঁ তো এই ডেফিনেশ্যনটো চোৱা ইয়াৰ definition according কি হয় E by electric field intensity at a point is defined as the force experienced by a unit positive discharge unit means একক ধনাত্মক পৰীক্ষাকৃত আধান means unit charge 1 coulomb charge placed at that point without disturbing the position of source charge তাৰমানে যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি মানে হ'ল সেই পইণ্টত 1 coulomb চাৰ্জে ফিল কৰা ফ'ৰ্চৰ মানটো আৰু ইয়াতে আমি কণ্ডিশ্যন এপ্লাই কৰিব লাগিব যাতে সোর্স চার্জৰ পজিশনটো চেঞ্জ নহয় তো সেইটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি তো সিম্পলি এতিয়াৰ পৰা মন ৰাখিলে হ'ল যিকোনো এটা পইণ্টত এটা চাৰ্জৰ কাৰণে এটা সোর্স চাৰ্জৰ কাৰণে যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি হ'ল সেই পইণ্টটোত 1 কুলম চাৰ্জে ফিল কৰা ফ'ৰ্চ এতিয়া আমি চাম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এটো জাস্ট ডেফিনিশ্যনটোৱে হ'ল আমি ডিৰাইভেশ্যন চাম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ পইণ্ট চাৰ্জ তাৰপিছত আমি নেক্সট চাম ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাল্টিপল চাৰ্জেছ তো সেইবোৰ আহিব এতিয়া আমি চাওঁ প্ৰথম ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট ডিউ টু এ পইণ্ট চাৰ্জ ই বা ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট এ পইণ্ট ডিউ টু এ পইণ্ট চাৰ্জ এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ মানটো আমি এক্সাক্টলি ক্যালকুলেট কৰিম তো ইয়াৰ কাৰণে ধৰি ললো এটা পইণ্ট চাৰ্জ এটো সাপোজ আমি কিউ চাৰ্জ ধৰি ললো এতিয়া কিউ চাৰ্জটোৰ পৰা r ডিসটেন্স দূৰত ইয়াতে এটা পইণ্ট আছে এতিয়া এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটি কিমান হ'ব তো ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটিৰ কাৰণে আমি কি কৰিম কেনকে ডেফিনিশ্যনৰ একৰ্ডিং এই পইণ্টটোত আমি কিউ নট চাৰ্জ প্লেস কৰিম তাৰপিছত ইহঁতৰ মাজৰ ফ'ৰ্চটো ক্যালকুলেট কৰিম আকৌ সেই ফ'ৰ্চখিনিক কিউ নটেৰে ডিভাইড কৰি দিম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পাই যাম বা লাষ্টত আমি শৰ্টকাট মেথড এটা চাম তো এতিয়া চাই লওঁ ইয়াতে সাপোজ মই টেষ্ট চাৰ্জ কিউ নট প্লেস কৰিলো টেষ্ট চাৰ্জ কিউ নট প্লেস কৰাৰ পিছত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ই ইজ ইকুৱেল টু কিমান হ'ব ই ইজ ইকুৱেল টু এফ বাই কিউ নট এটো হ'ল ডেফিনিশ্যন এতিয়া ইয়াৰ পৰা কিউ নটটো আছে এফৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব লাগিব এফ ইজ ইকুৱেল টু কিমান হ'ব এফ ইজ ইকুৱেল টু সিম্পলি আমি কুলম্বছ ল লগাম 1/4πε0 ইয়াতে চাৰ্জ আছিল কিউ আৰু টেষ্ট চাৰ্জ আছে কিউ নট আৰু সেপাৰেশন আছে r স্কয়াৰ এটো হৈ গল সেই f টোৰ ম্যাগনিটিউড এটা f টোৰ এটা ডাইৰেকশন থাকিব এটা সেই ডাইৰেকশনটো যদি চোৱা f টোৰ ডাইৰেকশন হ'ব এটো ডাইৰেকশনত তাৰ মানে এটা এই ডাইৰেকশনটো এটো চোৱা যদি মই ইয়াৰ পৰা ইফালে আহো এই ডিসপ্লেসমেন্ট যদি এখিনি কভাৰ কৰো তাৰ মানে সেই ডিসপ্লেসমেন্টটো হ'ব ইয়াতে f ৰ ডাইৰেকশন গতিকে ইয়াতে সেই ডাইৰেকশনটোক আমি কি অৰ্ডাৰে মেনশন কৰিম ডিসপ্লেসমেন্ট ভেক্টৰ ডাইৰেকশন গতিকে এটো r ক্যাপ বুলি মেনশন কৰিম এটো হৈ গল আমাৰ f ভেক্টৰটো এটা f তো আৰ পিছত এক নম্বৰ যদি আমি পুট কৰিলে আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পাই যাম তো ইকুৱেশন 1
ইজ ইকুৱেল টু ই আৰু এফৰ ভেলুখিনি পালোঁ এফৰ ভেলু পালোঁ আমি 1/4 পাই এপচাইলন নট আৰু তলত থাকিল r স্কয়াৰ আৰু ওপৰত থাকিল কিউ নট আকৌ ডিভাইড কৰিব লাগিব আমি কিউ নটেদি তো কিউ নটেদি ডিভাইড কৰিলোঁ ডিভাইড কৰোঁতে ইয়াতে কিউ নট আৰু কিউ নট কেনসেল আউট হ'ল বাকি ইয়াতে r ক্যাপটো থাকিব এজ দিস তো ইয়াতে আমি পাম কি ওপৰত থাকিব কিউ আৰু তলত থাকিল 4 পাই এপসাইলন নট r স্কয়াৰ আৰু এটো হ'ল তাৰ ডিৰেকশনটো এটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ মানটো মানে যিকোনো এটা পয়েন্ট চাৰ্জৰ কাৰণে তাৰ নিয়াৰ বাই পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ভ্যালুটো হ'ল এইখিনি এতিয়া ইয়াতে চোৱা এই r ক্যাপটো বুজাই আছে মানে ইয়াতে যেটো এই টেষ্ট চাৰ্জৰ ওপৰত যেটো ফোর্স লাগিছিল সেই ফোর্সটোৰ ডিৰেকশন তো হেতু আছিল ফোর্সটোৰ ডিৰেকশন r ক্যাপ এতিয়া ফাইনালি আকৌ পালো আমি ইৰ ডিৰেকশনটো r ক্যাপৰ নিচিনা সেম মানে r ক্যাপৰ লগতে সেম তাৰ মানে ইয়াৰ পৰা এটা বস্তু ক্লিয়াৰ হ'ল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ডিৰেকশনটো কি হ'ব সেই পয়েন্টত ফোর্সৰ যেটো ডিৰেকশন হ'ব হেতু হ'ব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিৰেকশন আৰু হেতুটো অবভিয়াস হয় সেই পয়েন্টত 1 কুলম চাৰ্জৰ ওপৰত এপ্লাই ফোর্সটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি তো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ডিৰেকশন হৈ ফোর্সৰ ডিৰেকশনতে হ'ব ফোর্সে হয় এটো বা ইয়াক যদি একদম সিম্পল ফৰ্মত আমি লিখিব লাগে অনলি ম্যাগনিটিউড ইন ম্যাগনিটিউড কিমান হ'ব ই ইজ ইকুৱেল টু 1/4 পাই এপসাইলন আমি সিম্পলি k বুলি লিখিব পাৰো আৰু ইয়াতে হ'ল k q আৰু তলত থাকিল r স্কয়াৰ তো এটো হ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট এনি পয়েন্ট তাৰ মানটো k q r স্কয়াৰ ডিৰেকশনটো আৰামছে আমি গমে পাম তো এনেকা আমি ইয়াতে গম পালো ইয়াতে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিৰেকশন ইফালে হ'ব তো এটো আছিল আমাৰ যি কিতাপৰ ডেফিনিশন সেই ডেফিনিশনৰ ৰেকৰ্ডিং আমি প্ৰথম টেষ্ট চাৰ্জ কনসিডাৰ কৰিলো ফোর্স ক্যালকুলেট কৰিলো আকৌ ফোর্সটো কিউ নটেদি ডিভাইড কৰিলো এতিয়া যদি আমাৰ ডেফিনিশনটো একদম ক্লিয়াৰ আছে তো ডেফিনিশন ৰেকৰ্ডিং এটা পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি মানে হ'ল সেই পয়েন্টত 1 কুলম চাৰ্জ প্লেস কৰিলে যেটো ফোর্স হয় সেই ফোর্সটোৱে হ'ল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি তো এতিয়া আমি চাও ইয়াতে কিউ নটৰ হলনি আমি যেটো ডেফিনিশন জানো তো ইয়াতে 1 কুলম চাৰ্জ প্লেস কৰো এতিয়া 1 কুলম চাৰ্জ প্লেস কৰিলে যেটো ফোর্স হ'ব তো সেই ফোর্সটো ইয়াতে মই যদি চাও তো সেই ফোর্সটো কিমান হ'ব সেই ফোর্সটো হ'ব k এটা তোমালোকে ইমেজিন কৰা ইয়াতে কিউ নট নাই ইয়াতে 1 কুলম চাৰ্জ আছে 1 কুলম হলে ইয়াতে কিউ আৰু 1 কুলমৰ মাজৰ এই ফোর্সটো হ'ব k q into 1 divided by r square এটো হ'ল ফোর্সটো এটা কথা হ'ল এটো আমি এই ফোর্সটো f বুলি নিলিখি পেলাই আমি ইয়াতে কি বুলি লিখিম e বুলি লিখিম তো এটা চোৱা ইৰ মানটো আমি কিমান পাম e equal to k q by r square তো এটো যদি মিলাই চোৱা এটোৰ লগত তেনেহলে এটা এক্স্যাক্টলি সেম এতিয়াৰ পৰা মনত ৰাখিলে হ'ল যিকোনো এটা পয়েন্ট চাৰ্জৰ কাৰণে r ডিসটেন্স দূৰত থকা পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হ'ব k q by r square এটা আমাৰ বাৰবাৰ ইউজ হৈ থাকিব গতিকে ইয়াৰ ম্যাগনিটিউডটো ডাইৰেক্টলি তোমালোকে মনতে ৰাখিবা k q by r square গতিকে এতিয়া আমি চাম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু পয়েন্ট চাৰ্জ কি ফ্যাক্টৰ ওপৰত ডিপেন্ড কৰে তো এটাটো হৈ গল যেটো সোর্স চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমাক ক্যালকুলেট কৰিব দিয়ে সেই সোর্স চাৰ্জৰ ম্যাগনিটিউডৰ ওপৰত অবভিয়াসলি ডিপেন্ড কৰিব ইয়াতে এটো তোমালোকে এই যেটো ফৰ্মুলা পালো তো তাৰ পৰা গম পাইছে এটো চাৰ্জৰ ম্যাগনিটিউডৰ ওপৰত ডিপেন্ড কৰিব লগতে সবতকৈ ইম্পৰ্টেন্ট ফ্যাক্টৰটো হ'ল এই সেপাৰেশনটোৰ ওপৰত মানে সেই চাৰ্জটোৰ পৰা কিমান ডিসটেন্স দূৰত আমাক ফিল্ড ইন্টেন্সিটি ক্যালকুলেট কৰিব দিছে সেই ডিসটেন্সটোৰ ওপৰত ডিপেন্ড কৰিব এতিয়া যদি আমি এটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি চাও সাপোজ ইয়াতে এটা চাৰ্জ ললো কিউ ইয়াৰ পৰা এ এটা পয়েন্ট কনসিডাৰ কৰিলো বি আৰু সি আৰু এনেকৈ ডি তাৰ মানে এই চাৰ্জটোৰ ওচৰত আমি টোটাল 4টা পয়েন্ট এনেকৈ কনসিডাৰ কৰিলো এতিয়া এই পয়েন্ট গিটাত এ বি সি এন্ড ডি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হ'ব হেতু আমি ক্যালকুলেট কৰিব লাগে বা কোড বেছি হ'ব কোড কম হ'ব হেতু আমি ডিসাইড কৰিব লাগে তো তাৰ কাৰণে আমি সিম্পলি কি কৰিম যেটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হদে তাতে আমি 1 কুলম চাৰ্জ প্লেস কৰি দিম সাপোজ এই পয়েন্টত লাগে তেতিয়া আমি 1 কুলম ইয়াতে প্লেস কৰিলো আৰু কিউ আৰু 1 কুলমৰ মাজৰ যেটো ফোর্স হ'ব হেতুকে আমি ই বুলি মেনশন কৰি দিম তো ইয়াতে এই পয়েন্টত কি হ'ব ফিল্ডখন ই এ হ'ব ঠিক তেনেকৈ বি পয়েন্টত হ'ব ই বি আৰু সি পয়েন্টত ই সি আৰু ডি পয়েন্টত ই ডি তো এইবোৰ ফোর্সে হয় 1 কুলমৰ ওপৰত লাগা ফোর্স এতিয়া 1 কুলমৰ ইয়াৰে কোনটো পয়েন্টত আমি 1 কুলম ৰাখিলে সবতকে ম্যাক্সিমাম সবতকে বেছি ফোর্স ফিল হ'ব ইয়াতে
এইটো যিহেতু চবতকৈ ওচৰত আছে, গতিকে ওচৰত থাকিলে ফ'ৰ্চটো বেছি হ'ব, ফ'ৰ্চ বেছি হোৱা মিনছ কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেঞ্চিটি হাই। তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ ইয়াতে ই এ গ্ৰেটাৰ দেন ই বি গ্ৰেটাৰ দেন ই চি গ্ৰেটাৰ দেন ই ডি। তো এইটো হ'ল ইয়াতে অৰ্ডাৰটো এইটো পালোঁ আমি। তো ইয়াৰ পৰা এটা বস্তু যদি আমি চাওঁ, তাৰমানে এটা চাৰ্জৰ পৰা, এটা পজিটিভ চাৰ্জৰ পৰা আমি যিমানেই দূৰত যাই থাকিম, সিমানেই ইলেক্ট্ৰিক ফিল্ডখনৰ ইণ্টেঞ্চিটিটো কি হ'ব, কমি কমি যাই থাকিব। বা তাৰ উল্টাটো পচিবল, যিমানে আমি ওচৰত যাই থাকিম সিমানে ইলেক্ট্ৰিক ফিল্ড ইণ্টেঞ্চিটি হাই হৈ থাকিব।